নগাঁৱত অনুষ্ঠিত আন্তঃজিলা ছিনিয়ৰ মহিলা হকী প্ৰতিযোগিতা অসম হকী আৰু নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনি দেওবাৰে আন্তঃজিলা ছিনিয়ৰ মহিলা হকী প্ৰতিযোগিতাৰ সফল সামৰণি চূড়ান্ত প্ৰতিযোগিতাত জয়লাভ নাহৰকটীয়া মহিলা দলৰ 30 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হোৱা 15 সংখ্যক অসম আন্তঃজিলা ছিনিয়ৰ মহিলা হকী প্ৰতিযোগিতাৰ দেওবাৰে সফল সামৰণি পৰে অসম হকী আৰু নগাঁও ক্ৰীড়া সন্থাৰ যৌথ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হয় প্ৰতিযোগিতাখনি উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে বহুকেইখন জিলাৰ মহিলা খেলুৱৈসকলে উক্ত প্ৰতিযোগিতাত নগাঁও ডিফেন্ডিং চেম্পিয়ন ডিব্ৰুগড় তিনিচুকীয়া শদিয়া লখিমপুৰ ধেমাজি তেজপুৰ ওদালগুৰি গুৱাহাটী কৰিমগঞ্জ ভেৰগাঁও আৰু বঙাইগাঁও জিলাৰ দলসমূহে অংশগ্ৰহণ কৰে চূড়ান্ত খেলখনত ডিব্ৰুগড়ৰ নাহৰকটীয়াই জয়লাভ কৰে 5-1 গলত নগাঁওক পৰাস্ত কৰি জয়লাভ কৰে নাহৰকটীয়াই ইফালে সামৰণি অনুষ্ঠানত উপস্থিত থাকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত অসম অলিম্পিক সন্থাৰ উপ-সভাপতি সুবোধ মল্ল বৰুৱা নগাঁও জিলাৰ অতিৰিক্ত আয়ুক্ত সুদীপ নাথ দেৱাশিষ বৰা অঞ্জলি খাউণ্ড কল্যাণী ডেকা হিৰণ্য বৰা উজ্জ্বল বৰুৱা মোহন চন্দ্ৰ বৰা সমীৰ হাজৰিকা আৰু প্ৰশান্ত দাসৰ লগতে বহুকেইগৰাকী ব্যক্তি অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ নগাঁও